এই মুহূৰ্তত লৈ আহিছো এটি দুখজনক খবৰ। হোজাইত কৰোণভাৱে মৃত্যু কাকলি ল'লে এটা বনৰীয়া হাতীয়ে। হোজাই লংকাজান যমুনাচিতত নিথৰ হৈ উৰে নিশা পৰি ৰল বনৰীয়া মতা হাতীটো। স্থানীয় লোকৰ খবৰ অনুসৰি কেইবাদিনো হাতীটো আছিল অসুস্থতাত, ভৰি এখন আছিল অচলাৱস্থা। তাৰোপৰি হাতীটোৰ শৰীৰত ফুহা কেইবাস্থানত হোৱাৰ হেতুকে যন্ত্ৰণাত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটি দুখজনক খবৰ। হোজাইত কৰোণভাৱে মৃত্যু কাকোৱালি ল'লে এটা বনৰীয়া হাতীয়ে। হোজাই লংকাজান যমুনাচিতত নিথৰ হৈ উৰে নিশা পৰি ৰল এটা বনৰীয়া মতা হাতী। স্থানীয় লোকৰ খবৰ অনুসৰি কেইবাদিনো হাতীটো আছিল অসুস্থতাত, ভৰি এখন আছিল অচলাৱস্থা। তাৰোপৰি হাতীটোৰ শৰীৰত ফুহা হৈছিল কেইবাস্থানত, সেই হেতুকে যন্ত্ৰণাত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। নিউজ ডেস্ক ৰিপৰ্ট, লংকা লাইভ। যেহেতু আজি ইয়াত দেখিবলৈ পোৱা গৈছে এটা বনৰীয়া হাতীৰ মৃত্যু হৈছে, আৰু কেনেকৈ কি মৰিছে, মানে কেতিয়া ৰাতি কিমান বজাত মৰিছে? কেনেকৈ মৰিছে মানে সেইটোতো মই ক'ব নোৱাৰোঁ, ইমান সঠিক ক'ব নোৱাৰোঁ। কিন্তু মই ৰাতিপুৱা আহিছোঁ, শুনা পাইছোঁ ইয়াতে আহি পেলাই ৰাতি 10:30 বজাত মৰিছে। কিন্তু হাতীটো আমাৰ জানামতো আজি 5-6 দিন হৈ গৈছে, এইটো বেমাৰী আছিলে, হাতিব নোৱাৰে, এনে পাওঁ হেঁচাৰি হেঁচাৰি হাতী আছে। মানুহে কাটল চাটলিবিলাক কল চলিবিলাক দিয়ে খাবৰ কাৰণে। আজি ৰাতি ইফালৰ পৰা আহিছে বোলে, আহি পেলাই ইয়াতে মানে বৰষুণ দিছেতো, বৰষুণ দিয়াৰ কাৰণে ইয়াতে স্লিপ হৈ এনে পৰিছে নেকি, পৰি পেলাই তাতেই মৰি গ'ল। ৰাতিপুৱাৰ পৰা মানুহ বহুত আহি আছে, দেখি আছে, আমাৰ প্ৰশাসনৰ মানুহ আহিছে, দেখিছে। কিন্তু কেনেকৈ মৰিছে সেইটোতো ক'ব নোৱাৰোঁ। হ'লে মানে এটা মানে চবৰ এটা অনুভৱ যে যিটো বেমাৰী আছিলে হাতীটো, সেইটো কাৰণে মৰিছে। এইটো পিছফালে এটা ঘাঁহ আছে, এইটো বহুত ডাঙৰ হৈ গৈছে, সেইটো কাৰণে এনেকৈ হ'ব পাৰে। মানুহে আমি জনামতে প্ৰায় এসপ্তাহৰ পৰা হাতীটো লাহে লাহে খোজকাঢ়ি বেমাৰত অসুস্থ হৈ আছে। এইটো ঠিক, একেবাৰে ঠিক। আমাৰ ইয়াত বহুত মানুহ আছে, ৰাইজৰ মানুহ বহুত মানুহ আছে। তাক মানে কোনোবা ঘৰত যায়, এনে লাহে লাহে হাতী ঘৰত যায়, তাৰপিছত কোনোবা মানুহে কল দিয়ে, কোনোবা মানুহে কাটল দিয়ে, এনে খাই থাকে। আমি দেখিছোঁ আৰু মানে ধানটো হৈছে আমাৰ এইটো গাঁৱৰ নামটো হৈছে লংকাজান যমুনাচিত, হোজাই জিলাৰ অন্তৰ্গত লংকাজান যমুনাচিত হয়। এইটো মাটিটো হৈছে 3জন মানুহৰ মাটি হয়। ইফালে এজন আছে, তাৰ নামটো হৈছে ইব্ৰাহিম আলী। ইফালে এজন আছে, তাৰ নামটো হৈছে আজিজুল হক। আৰু ইফালে এজন আছে বাঙালী মানুহ, তাৰ নামটো হৈছে আনন্দ নেকি, মই ভালকৈ ক'ব, চুকাইদা। 3জন মানুহৰ মাটিত পৰিছে হাতীটো। ইয়াৰ পৰা বিদ্যুৎ অৰ্থাৎ কাৰেণ্ট কিমান দূৰত আছে? কমচে কম 150 মিটাৰমান হ'ব নেকি, 150-200 মিটাৰমান হ'ব, এনেকৈ দূৰত আছে। নাই, এইটো কাৰেণ্টত মৰা নাই। আমাৰ যিখিনি মানুহে দেখিছে, চব ৰাইজ আহিছে দেখিছে, এইটো কাৰেণ্টৰ কোনো হেৰি নাই। এইটো মানে হাতীটো মৰিছে, বেমাৰী হাতী মৰিছে, ৰোগৰ চিহ্ন স্পষ্টকৈ দেখা গৈছে। এইটো আপোনালোকে চাওক না, কেমেৰা ইফালে লৈ আপোনালোকে চাওক, ইফালে এনেকৈ ডাঙৰ এটা ঘাঁহ আছে, এইটো পাকি গৈছে, পুজ ওলাই আছে। আপোনালোকে চালে গম পাব এইটো কেনেকৈ কি হৈছে। চব ৰাইজৰ মানুহে দেখিছে। এইটো বৰ্তমানতো বন বিভাগৰ কৰ্মীসকলে তাক তদন্ত কৰি লৈছে, দেখিছে। চিকিৎসক অহা নাই, সিহঁতে কৈছে চিকিৎসক আহিব নেকি। জিচিপিও অলৰেডি আহি গৈছে, আমাৰ লেঞ্জাৰ ছাৰো আহিছিলে ইয়াতে, আহি পেলাই মানে জিচিপিখন আনাইছে ইয়াতে, মানে গাঁত খুন্দি পেলাই হাতীটো সোমাব। কিন্তু মই সঠিক ক'ব নোৱাৰোঁ, এইটো ডাক্তৰ আহিব নেকি, পোষ্টমৰ্টম কৰিব নেকি, সেইটো মই নাজানো। কিন্তু অৰ্ডাৰটো লেঞ্জাৰ ছাৰে দি দিছে গাঁত খুন্দিবৰ কাৰণে। দেখা পোৱা গৈছে যমুনাচিতত হাতী এটাৰ মৃত্যু হৈছে। এই হাতীটো কেনে মৃত্যু হৈছে? হয়, হোজাই জিলাৰ অন্তৰ্গত লংকাজান যমুনাচিত গাঁৱত ইয়াতে মানে অনুমান ৰাতি 10-10:30 বজাত মানে ইয়াতে হাতী এজন মানে মৃত্যু হৈছে। আৰু এই মৃত্যু হোৱাত মানে এই হাতীজন একচুৱেলি বহুত দিনৰ পৰা মানে তেওঁ বিকলাংগ হৈ আছে, এখন বৰিটো মানে তেওঁ স্পটো আছে। ইয়াতে বিভিন্ন ধৰণৰ ৰাইজ আহি পেলাই মানে সকলো ৰাইজে ইয়াতে দেখিবলৈ পাইছে। আৰু মৃত্যু হোৱাৰ আগতে ইয়াতে মানে এটা কটল গছ আছে, তেওঁতে খাদ্যৰ বাবদ আহি পেলাই মানে কটল গছত মানে কাটলটো বেছি পাই গৈছে, অসুস্থ আছিল। হোৱাৰ কাৰণে মানে কাটলটো বেছি খোৱাৰ কাৰণে তেওঁতে মানে গেছ ষ্ট্ৰক হৈ পেলাই মানে মৰিছে বুলি বিভিন্নজনে জনোৱা মতে হাতীটো প্ৰায় এসপ্তাহৰ পৰা অসুস্থ হৈ আছে, আৰু মানুহে কেতিয়াবা খাদ্য দিছে, সেই সম্পৰ্কে আপুনি কি ক'ব? খাদ্য দিছে যদি মানে খাদ্য খাব পৰা নাই, বহুত দিনত মানে খাদ্য খাবও একদম নোৱাৰে। ইয়াতে আহি পেলাই মানে যেতিয়া কাটল পাইছে তেতিয়া মানে তেওঁ অভাৰ কাটলটো খাইছে। আৰু বিভিন্ন ধৰণৰ ইয়াতে মানে মানুহে মন্তব্য কৰিছে ইয়াতে কিবা বিদ্যুৎ সংযোগ হৈ মানে হাতী মৰিছে বুলি।
কিন্তু ইয়াতে কোনো বিদ্যুতৰ মানে ওচৰত মানে কোনো বিদ্যুতো নাই ইয়াতে আমি আহি পেলাই মানে দেখিব পাইছোঁ যে মানে বিদ্যুৎ প্ৰায় 200 মিটাৰ মানে ডিফাৰেঞ্চ আছে হাতী য'ত মৰিছে তাৰ পৰা প্ৰায় 200 মিটাৰ ডিফাৰেঞ্চ হৈ আছে বিদ্যুৎ একচুৱেলি মানে বিদ্যুতৰ মানে কোনো ইয়াতে মানে কানেকশ্যনে নাই হাতীটো যেতিয়া মৰিছিল তেতিয়া মানুহে গম পাইছিল নে ৰাতিপুৱা দেখিবলৈ পাইছিল নাই ৰাতি যেতিয়া মানে হাতী সোমাই কিনি মানে তাতে 10টা 10:30 বজাত মানে সোমাইছে ইয়াতে মানুহে মানে যেতিয়া কাটল খাই ইয়াতে তাতে পৰিছে পৰি পেলাই হাতীজনে মানে চিঞৰ বাখৰ কৰিছে তেতিয়া ইয়াৰ মানে স্থানীয় মানুহ আহিছে তেওঁৰ পৰা সোধপোছ কৰিছে তেওঁ মানে আমাক কৈছে যে এনেকুৱা পৰিস্থিতিত হাতীজন মৰিছে বুলি আৰু প্ৰশাসনৰ লোক আহিছে নেকি এতিয়া আহিছে ইয়াতে মানে হোজাই আমাৰ ৰেঞ্জ অফিচৰ মানে ৰেঞ্জাৰ ছাৰো আহিছে আৰু সকলো ষ্টাফ ইয়াতে আহিছে এতিয়া আমি জানিব পাৰিছোঁ যে মানে ডক্টৰ মানে পোষ্টমৰ্টম হ'ব পোষ্টমৰ্টম হোৱাৰ পিছত মানে এই হাতীজন মানে ইয়াতে মানে মাটি দিয়া হ'ব হাতীটো কাৰ মাটিত মৰিছে এই মাটি ইয়াতে হ'ল মানে তো এইপিনি হ'ল ইব্ৰাহিম আলী এইপিনি হ'ল মানে আজিজুৰ ৰহমান আৰু এইটো চাইডত হ'ল মানে সুকাই দাস এই তিনিজনৰ মানে তিনিজনৰ একে সীমাত মৰিছে একে সীমাত মানে তিনিজনৰ সীমাতে মৰিছে আৰু ইয়াতে এটা সৰু মানে তো ঘৰত যোৱা ৰাস্তা এইটো ৰাস্তাতে সোমাইছিলে হাতীজন